আজি কেইদিনমান আগত জমিয়ত উলামা হিন্দৰ আৰশাদ মাদানী ডাঙৰীয়াই মুখ্যমন্ত্ৰী সম্পৰ্কত বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়াইছে। গতিকে তেওঁৰ বক্তব্যবিলাক আচলতে আমাৰ অসমৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় দেই, তেওঁৰ বক্তব্যবিলাক বাংলাদেশতহে প্ৰযোজ্য। কাৰণ এইখন বাংলাদেশ নহয়, এইখন অসমহে। গতিকে ইয়াত বাংলাদেশৰ দৰে ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি যোনে কৰিব খুজিব তাক লাচিত খানা অসম থলগিৰিৰ তৰফৰ পৰা ৰাজপথত দৌৰাই দৌৰাই পিতা হ'ব তেওঁ। গতিকে তেওঁৰ বক্তব্যবিলাকক আমি লাচিত খানা অসম থলগিৰিৰ তৰফৰ পৰা একে আশাৰে নিশ্চিত কৰিছো, অনাগত দিনত যদি অসমত যদি তেনেকুৱা উগ্ৰপন্থী মৌলবাদী সংগঠনে যদি অসমত এনেকুৱা বক্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীজনৰ ওপৰত, গতিকে আমি কঠোৰ হাতেৰে এইবিলাক মানুহক আমি দমন কৰিম। আৰশাদ মাদানীক কৈছো, কাৰণ এইখন বাংলাদেশ নহয়। আপোনালোকে সকলোৱে অৱগত 1975 চনত বাংলাদেশৰ জাতীয় নায়ক শ্বেখ মুজিবুৰ ৰহমানক জামাত ইছলামী নামৰ সংগঠন এটাৰ কিছুমান সৈনিকে তেওঁৰ সকলো পৰিয়ালৰ সদস্যৰ সৈতে ৰাতিপুৱাই 1975 চনৰ 15 আগষ্টত হত্যা কৰিছিল। তাৰ পিছতে আকৌ বাংলাদেশত কি কৰিছিল, যিবিলাক স্কুল কলেজ আছে তাত যিবিলাক হিন্দু শিক্ষক শিক্ষয়িত্ৰী আছিল তেওঁবিলাককো হত্যা কৰিছিল এই জামাত ইছলামীৰ সৈনিকসকলে। গতিকে আৰশাদ মাদানীয়ে এইটো ভাবিছে নেকি যে অসমতো বাংলাদেশৰ দৰে পৰিৱেশ আমি ইয়াত কৰিব পাৰিম নেকি? সেই চেষ্টা তেওঁলোকে বিফল হ'ব। কাৰণ এইবাৰ খিলঞ্জীয়া জাগিছে, ইয়াত কোনো ধুৰন্ধৰ জাতিৰ শত্ৰু বাংলাদেশীৰ দালালবিলাকৰ কোনো স্থান নাই। গতিকে আমি পুনৰবাৰ সকীয়াই দিছো জামাত ইছলামীৰ এই মুৰব্বীজনক, সাৱধান তুমি, কিন্তু এইখন বাংলাদেশ বুলি নাভাবিবা তুমি, একটা স্বৰত দাঁত ভাঙি যাব তোমাৰ। আৰু এটা প্ৰসংগ এটা বাঘ হাজৰিকা বুলি এটা প্ৰসংগ এটা চলি আছে অলৰেডি, আপুনি গমেই পাইছে। বাঘ হাজৰিকা আচলতে হয় কোন? নাই নাই, বাঘ হাজৰিকা মানে এইটো এটা জনশ্ৰুতি, এটা চৰিত্ৰ, এইটো মুখেৰে বাগৰি অহা এটা সাধু কথা। এইটো বাঘ হাজৰিকাই যে শৰাইঘাটৰ যুদ্ধত সহায় কৰিছিল কোনো এখন বুৰঞ্জীত লিপিবদ্ধ নাই। কাৰণ শৰাইঘাটৰ যুদ্ধত কিছুমান পালি আছিল, পালিবিলাকৰ নেতৃত্বত চোৰবচা সৈনিক কিছুমান, মানে সৈনিকবিলাকৰ নাম চোৰবচা আছিল, চোৰবচা সৈনিকৰ কিছুমান টিম গঠন কৰি দিছিল। সেই সৈনিকবিলাকৰ ভিতৰত তাত বাঘ হাজৰিকাৰ ক'তো বুৰঞ্জীত নাম নাই। এইটো এটা জনশ্ৰুতি চলি আছে, মানুহৰ মুখেৰে মুখেৰে সাধু কথা এটা চলি আহিছে। গতিকে সেইবিলাক কোনো ডাঙৰ ফেক্টৰ নহয়। যেনেকে বাঘ হাজৰিকাৰ মানে কমিটি গঠন কৰা হৈছে, নাই নাই, এইটো কমিটি গঠন কৰক কোনোবাই, আমি বেয়া নাপাওঁ। কমিটি বাঘ হাজৰিকাৰ নামত, বাঘ খানাৰ নামত কমিটি গঠন কৰক, আমি একদম বেয়া পোৱা নাই। কিন্তু প্ৰথম কথা হ'ল তেওঁলোকে যে সমিতি গঠন কৰিছে বাঘ খানাৰ নামত, এই সংগঠনটো আচলতে কাক ৰক্ষা কৰিবলৈ বা কাক উদ্দেশ্য কৰি, নে হিন্দুক আক্ৰমণ কৰিবৰ কাৰণে তেওঁ বাঘ হাজৰিকা তেওঁলোকে বাঘ সৈন্য গঠন কৰিছে, নে মিয়া বাংলাদেশীক তেওঁলোকে সহায় কৰাৰ কাৰণে বাঘ খানা গঠন কৰিছে? আমাৰ চিধা এটা প্ৰশ্ন তেওঁলোকৰ ওপৰত। যদি তেওঁলোকে খিলঞ্জীয়া মুছলমানক ৰক্ষা কৰাৰ কাৰণে যদি বাঘ খানা গঠন কৰিছে, তাত আমাৰ ক'ব লগা নাই। কাৰণ তেওঁলোকে এটা লাজ পোৱা উচিত, তেওঁলোকৰ অসম বিধানসভাত এজনো বিধায়ক নাই। গতিকে তেওঁলোকে বাঘ খানা গঠন কৰাত আমাৰ আপত্তি কি থাকিব পাৰে? তেওঁলোকে পাৰে যদি অসমৰ দিছপুৰত তেওঁলোকৰ বিধায়ক বহক সেই বাঘ খানা সংগঠনটোৱে। আৰু যদি তেওঁলোকে ভাবিছে যে আমি অকল হিন্দুক কাউণ্টাৰ দিয়াৰ কাৰণে বা যদি আমি মানে মিয়াক যদি সুৰক্ষা দিয়াৰ কাৰণে আমি বাঘ খানা গঠন কৰিছো, তেতিয়াহ'লে যুদ্ধ নিশ্চিত, এইটো যুদ্ধটো নিশ্চিত। তেতিয়াহ'লে ক'ব বিচাৰে বাঘ খানা যি জন্ম দিব ওলাইছে হিন্দুক আক্ৰমণ কৰিবৰ কাৰণে? নাই, মই ক'লোৱে দেখোন, যদি হিন্দুক আক্ৰমণ কৰিবলৈ যদি তেওঁলোকে বাঘ খানা গঠন কৰিছে, তেওঁলোকৰ এইটো ভুল এটা ধাৰণা। আৰু তেওঁলোকে যদি মিয়াকো যদি মানে সুৰক্ষিত কৰাৰ কাৰণে বাঘ খানা গঠন কৰিছে, সেইটো তেওঁলোকৰ মানে এইটো আমি মানি নল'ম। কাৰণ তেতিয়াহ'লে যুদ্ধটো নিশ্চিত। আৰু আমি ক'ম যে বাঘ খানা যোনে যোনে গঠন কৰিছে সেই অঞ্চলৰ পৰাই কিন্তু দ্বিতীয়খন শৰাইঘাটৰ ৰণ আৰম্ভ হ'ব। কাৰণ বাঘ খানাৰ উদ্দেশ্য এইটো হ'ব নালাগিব যে মানে হিন্দুক ওপৰত আক্ৰমণ কৰা। গতিকে এইখন বাংলাদেশ নহয় যে হিন্দুক আক্ৰমণ কৰাৰ কাৰণে থোপে থোপে সংগঠন কোনোবা জন্ম দিব কিছুমান মুছলমান নেতাই, এইটো কথা হ'ব নোৱাৰে। কি হ'ব আপুনি হাজোৰ পৰা, আপুনি আজি কি ক'ব? নাই, মই হাজোৰ পৰা এইটোৱে আহ্বান জনাম যে মানে বাঘ খানা গঠন কৰিছে আমাৰ আপত্তি নাই, কিন্তু হিন্দুক আক্ৰমণ কৰাৰ কাৰণে যদি বাঘ খানা গঠন হৈছে তেতিয়া কিন্তু উত্তৰটো কিন্তু যুদ্ধৰে হ'ব। আৰু অন্যথা যদি মিয়াকো যদি সুৰক্ষিত যদি কৰাৰ কাৰণে বাঘ খানা গঠন হৈছে, তেতিয়াও যুদ্ধ কিন্তু নিশ্চিত। যদি খিলঞ্জীয়া মুছলমানক উদ্ধাৰৰ কাৰণে যদি বাঘ খানা গঠন হৈছে, তেতিয়া কিন্তু আমি যুদ্ধ নকৰো। কাৰণ তোমালোকৰ খিলঞ্জীয়া মুছলমান বৰ বিপদত পৰি আছে, তোমালোকৰ এটা অসম বিধানসভাত সদস্য নাই। গতিকে তোমালোকৰ যুদ্ধ কৰা খিলঞ্জীয়া মুছলমানে, কিন্তু হিন্দুক আক্ৰমণ কৰাৰ
বা ন্যায় সহায় কৰা বা ন্যায় সুৰক্ষিত কৰাৰ কাৰণে তোমালোকে সংগঠন খুলিবা, সেইটো কিন্তু আমি মানি নলওঁ। কাৰণ হাজোৰ পৰাই যুদ্ধ আৰম্ভ হ'ব। কাৰণ বহুতে কৈ আছে যে হাজো সমবায় ক্ষেত্ৰ, মানে হিন্দু মুছলমানৰ সমবায় ক্ষেত্ৰ, কিন্তু সমবায় ক্ষেত্ৰৰ পৰাই কিন্তু অসম কিন্তু মানে জ্বলি যাব। কিন্তু যদি তোমালোকে হিন্দুক আক্ৰমণ কৰাৰ কাৰণে যদি বাকসেনা গঠন কৰিছা, যদি ন্যায়ক যদি তোমালোকে সুৰক্ষা দিয়াৰ কাৰণে বাকসেনা গঠন কৰিছা, তেতিয়া হাজোৰ পৰাই কিন্তু এটা যুদ্ধৰ বিস্ফোৰিত কিন্তু পিণ্ড বাহিৰ হৈ যাব, এইটো নিশ্চিত। গতিকে আমি আহ্বান জনাইছো হিন্দু মুছলমান সকলোকে, গতিকে তোমালোকে সংগঠন জন্ম দিছা, কিন্তু ন্যায়ক সুৰক্ষা কৰিব নোৱাৰিবা। তোমালোকে হিন্দুক আক্ৰমণ কৰিব নোৱাৰিবা। তোমালোকে আক্ৰমণ কৰা ন্যায়, যিবিলাক অবৈধ ভূমি বেদখল কৰি আছে তেওঁলোকক আক্ৰমণ কৰা, আমাৰ কোনো আপত্তি নাই সংগঠন কৰাত। কিন্তু তোমালোকৰ লক্ষ্য আৰু উদ্দেশ্য যদি ভুল যদি হৈ যায়, কিন্তু তোমালোকে কিন্তু ৰেহাই নাপাব। আৰু তোমালোকৰ লিডাৰক গাঁতাৰ ভিতৰৰ পৰা টানি উলিয়াই দিম আমি, কিবা কাৰণত যদি ইয়াত ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি হয় হাজত। কাৰণ আমি এটা মানে অসমীয়া, আমাৰ হিন্দু মুছলমান মিলিয়ে অসমীয়া জাতি পূৰ্ণতা পাইছে বুলি আমি বাৰ বাৰ কৈ আহিছো। আমি তাৰ পিছতো যদি তোমালোকে যদি সংঘাত সৃষ্টি কৰিব বিচাৰিছা, কিন্তু আমি কি শাৰী পিন্ধি বহি থাকিম নেকি হিন্দু ল'ৰাবিলাকে? সাম্প্ৰতিক সংঘৰ্ষ কৰিবৰ কাৰণে এই বাকসেনা জন্ম দিয়াৰ স্বাৰ্থ কৰিছে নেকি কেইজনমান যুৱকে? নাই, কেইজনমান যুৱক মানে মই কোন যুৱক মই নাজানো দেই, কিন্তু যোনে যদি এইবিলাক কৰি আছে মই সেইবিলাককে কৈছো। তুমি নাভাবিবা তোমালোকে যি মানে ইয়াত হাজোত কোনো মানুহ নাই বুলি। কাৰণ সাৱধান তোমালোকে অবৈধ বিদেশীক সুৰক্ষা, মই অলপতে কৈছো, অবৈধ বিদেশীক সুৰক্ষা দিয়াৰ কাৰণে যদি সংগঠন কৰিছা, তোমালোকৰ বিপদ নিশ্চিত। আজি তোমালোকে 10,000, 5,000, 1,000 মানুহ ল'ৰা যুৱ চামক তুমি মিছগাইড কৰি তোমালোকে প্ৰচেচন কৰিছা, আমি বেয়া পোৱা নাই তোমালোকৰ খিলঞ্জীয়া মানুহক ৰক্ষা কৰাৰ কাৰণে, খিলঞ্জীয়া মুছলমানক। কিন্তু সেই যদি মিছাইলটো যদি হিন্দুৰ ওপৰত আক্ৰমণ কৰিবলৈ হয়, তেতিয়াহ'লে তোমালোক ক'ত খাৰি যাবা? তোমালোকে এইটোতো আমি মানি লওঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।